বন্ধুসকল ষ্টেপছ একাডেমি কৃষ্ণাৰ অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। মই আপোনালোকৰ মেথামেটিক্স ক্লাছখন ইতিমধ্যে আমি ভালেকেইখন আমি চেপ্টাৰ্ছ বা ভিডিঅ' আমি অলৰেডি আপলোড কৰিছোঁ ইয়াৰ ওপৰত। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ফাংচনৰ ওপৰত, অসমীয়াত ফলন বুলি কোৱা হয়। আৰু মই এটা কথা তোমালোকক কৈ থওঁ যে ফাংচনে হৈছে মেথামেটিকৰ মেইন বস্তু। মেথামেটিক্স কমপ্লিট বস্তুৰ ফাংচনছ তোমালোকে পিছলৈ যিমান চেপ্টাৰ পাবা সবতে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ফাংচনখন কৰিলেট হৈ থাকিব। আৰু মই এটা কথা তোমালোকক ডাঠি ক'ব পাৰোঁ যে এই ফাংচনৰ ওপৰত বেছ কৰি তোমালোকে এণ্ট্ৰেন্স এক্সামিনেশ্যনত যেনেকুৱা JEEত ভালেকেইখন কুৱেশ্যন তোমালোকে পাবা। তো সেইকাৰণে মই এটা কথাই তোমালোকক ক'ম যে ভালদৰে মনোযোগ দি ফাংচনৰ যি বেছিক কনচেপ্ট সেইখিনি তোমালোকে ক্লিয়াৰ কৰি লোৱা। যেতিয়া তোমালোকৰ বেছিক্সখিনি ক্লিয়াৰ হ'ব তেতিয়া তোমালোকে যিমান ডাঙৰ প্ৰব্লেম হওক, যিমান কঠিন প্ৰব্লেম হওক তোমালোকে কুইকলি ইজিলি তোমালোকে সলভ কৰিব পাৰিবা। লেট আছ ষ্টাৰ্ট আৱাৰ টুডেজ ক্লাছ। আজি আমাৰ ক্লাছখন আৰম্ভ কৰোঁ। তো ডেফিনেশ্যন বুকত পাবা, কিতাপত সংজ্ঞাটো আছে তোমালোকৰ দিয়া। তো মই সেইবোৰ আগতে আলোচনা নকৰোঁ, আগতে মই এটা এক্সাম্পল দিওঁ। এটা কথা মই কওঁ তোমালোকক যে ফাংচন ইজ নাথিং, ফাংচন ইজ এ ৰিলেশ্যন। আমি ৰিলেশ্যনৰ বিষয়ে, সম্বন্ধৰ বিষয়ে, সম্পৰ্কৰ বিষয়ে অলৰেডি আলোচনা কৰিলোঁ যে ফাংচন হৈছে এক ধৰণৰ স্পেচিয়েল সম্পৰ্ক, যিবোৰ সম্পৰ্কক আমি ফাংচনছ বুলি ক'ম। তো তাৰ আগতে মই দুটা এক্সাম্পল এটা তোমালোকক দেখুৱাইছোঁ। এক্সাম্পলখন যেতিয়া তোমালোকে চাবা তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ যাব। তো ইয়াতে তোমালোকক এটা এক্সাম্পল লৈছোঁ মই। কনচিডাৰ দ্য ৰিলেশ্যন এফ এটা ৰিলেশ্যন লৈছোঁ যাৰ এলিমেণ্টছ কেইটা এনেকুৱা দিয়া হৈছে A,1 তোমালোকৰ অৰ্ডাৰ পেয়াৰখিনি B,2 C,3 D,5। কাৰ মাজত ৰিলেশ্যনটো A আৰু B। তাৰমানে আমি যদি কওঁ মই যেনেকুৱা মই আগতে কৈছোঁ এফ ইজ এ ইয়াতে ৰিলেশ্যন ফ্ৰম ছেট A টু B। আৰু এইটোৰে ডায়েগ্ৰামটো তোমালোকক এনেকৈ দিয়া হৈছে। অ'কে, এতিয়া মই যদি তোমালোকক কওঁ ইয়াতে এৰ পৰা বি লৈ আৰু আমাৰ ৰিলেশ্যনটো এইটো দিয়া আছে এফ, তোমালোকে ভালদৰে মনোযোগ কৰা। যদি আমি ডায়েগ্ৰামটো আঁকো, এ ছেটত কি এলিমেণ্টছ থাকিব, ছেট এত কি এলিমেণ্টছ থাকিব, ABCD আছে। ছেট বিত কি থাকিব 1 2 3 4 1 2 3 4, ইয়াতে 5 এটা আছে, ইয়াতে 5 এটা হ'ব বিত, এইটো তোমালোকৰ 5 এটা হ'ব, ঠিক আছে। 1 2 3 4 5। তো এতিয়া কথা হ'ল তোমালোকৰ ইয়াতে ৰিলেশ্যনটো কাৰ মাজত দিছে এৰ পৰা 1লৈকে, এৰ পৰা 1 এইটো এটা, বিৰ পৰা 2, বিৰ পৰা 2 এটা, চিৰ পৰা 3, ডিৰ পৰা 5। এতিয়া কথাটো হ'ল যে ছেকেণ্ড ছেটটোত 4টো আমাৰ কোনো মানে 4ৰ কোনো আমাৰ কি নাই, আমাৰ এৰ পৰা 1, এই 1ক এৰ কি বুলি কওঁ আমি আগতে কৈছিলোঁ ইমেজ বুলি কওঁ, প্ৰতিবিম্ব বা অসমীয়াত প্ৰতিচ্ছায়া বুলি কোৱা হয়। বিৰ প্ৰতিবিম্ব কি 2, চিৰ প্ৰতিবিম্ব কি 3, ডিৰ প্ৰতিবিম্ব বা প্ৰতিচ্ছায়া কি 5। এতিয়া কথা হ'ল যে 1ৰ বাবে এইটো কি, যদি এইটো প্ৰতিবিম্ব এইটো পূৰ্ববিম্ব, প্ৰি ইমেজ, এৰ ইমেজ 1 আৰু 1ৰ প্ৰি ইমেজ A, বিৰ ইমেজ 2, 2ৰ প্ৰি ইমেজ B, চিৰ ইমেজ 3, 3ৰ প্ৰি ইমেজ C, তেনেকুৱা ডিৰ ইমেজ 5, 5ৰ প্ৰি ইমেজ D। তো অসমীয়াত প্ৰতিবিম্ব বা পূৰ্ববিম্ব বা প্ৰতিচ্ছায়া বা পূৰ্বচ্ছায়া বুলি কোৱা হয়। তো ইয়াতে আমি গম পালোঁ 4ৰ আমাৰ প্ৰি ইমেজ নাই। তো এতিয়া কথাটো ভালদৰে লক্ষ্য কৰা তোমালোকে যে এই ৰিলেশ্যনটো ফাংচন বুলি ক'ম আমি, কিয় ক'ম মই কৈ আছোঁ এতিয়া। যদি এটা ৰিলেশ্যনৰ যিটো ডমেইন কাক কয়, যে ডমেইন মানে গোটেইখিনি প্ৰথম এলিমেণ্টছেৰে গঠিত ছেটখিনি। যদি এটা ফাংচনৰ ডমেইনখিনি, ইয়াতে আমাৰ ডমেইন কি হ'ব A, B, C, D। যদি এটা ৰিলেশ্যনৰ ডমেইনটো ইকুৱেল টু তোমালোকৰ যিটো ছেট আছে প্ৰথম ছেট, সেইটো যদি হয়, এইটো ফাৰ্ষ্ট কণ্ডিশ্যন, তেনেহ'লে এটা চান্স আছে, এটা ফলন হ'ব পাৰে, সম্পৰ্ক হ'ব পাৰে, ফলন হ'ব পাৰে, অসমীয়াত ফাংচনছ বুলি কয়, ফাংচন হ'ব পাৰে। প্ৰথম কণ্ডিশ্যন এইটো কি, কণ্ডিশ্যনটো কি কৈছোঁ যে যদি তাৰ ৰিলেশ্যনটোৰ ডমেইনটো গোটেই প্ৰথম ছেটটো হয় তেনেহ'লে চান্সেছ আছে। মই কোৱা নাই যে হ'লে এইটো ফাংচনছ হ'ব, আৰু কিছুমান কণ্ডিশ্যনছ আছে। এতিয়া ছেকেণ্ড কণ্ডিশ্যনটো চাম। ছেকেণ্ড কণ্ডিশ্যনটো কি, আমি চাব লাগিব যে প্ৰতিটোৰ বাবে
প্ৰতিটো এলিমেন্টছৰ বাবে অৰ্ডাৰ পেয়াৰৰ প্ৰতিটো এলিমেন্টছৰ বাবে ইয়াৰে এটা ইউনিক অসমীয়াত কোৱা হয় একক একক এটা প্ৰতিচ্ছায়া থাকিব লাগিব একক প্ৰতিচ্ছায়া তাৰমানে এৰ প্ৰতিচ্ছায়া এটাই হ'ব লাগিব যেনেকুৱা 1 বিৰ প্ৰতিচ্ছায়া এটাই হ'ব লাগিব 2 সিৰ প্ৰতিচ্ছায়া এটাই হ'ব লাগিব 3 ডিৰ প্ৰতিচ্ছায়া এটাই হ'ব লাগিব তাৰমানে ইমেজ এটাই থাকিব পাৰিব এটাৰ যদি দুটা ইমেজ হয় হে কেতিয়াও কি হ'ব নোৱাৰিব হে ৰিলেশনটো কেতিয়াও ফাংচন হ'ব নোৱাৰিব হে ৰিলেশনটোক আমি কেতিয়াও ফাংচন বুলি ক'ব নোৱাৰিম তাৰমানে মই ইয়াতে এটা কথা কৈছো যদি f টো যদি আমাৰ এনেকুৱা ফাংচন হলো ইয়াতে যদি আৰু এটা এলিমেন্টস মই দিলো হয় সাপোজ a, 2 এই এলিমেন্টসটো এই অৰ্ডাৰ পেয়াৰটো যদি ইয়াতে থাকিলে তেতিয়া কি হল হয় এর কাৰণে আমাৰ এটো এটা আহি গল হয় না নাই এটো এটা আমাৰ ৰিলেশন আহি গল হয় সম্পৰ্ক এটা আহি গল হয় এৰ পৰা 2 লৈকে তেতিয়া সোয়াইতে কি হল এর কাৰণে আমাৰ প্ৰতিচ্ছায়া বা প্ৰতিবিম্ব কেইটা হল দুটা হল তো আমাৰ ফলন হবলৈ হলে ফাংশনস হবলৈ হলে আমাৰ কি কৈছে যে কন্ডিশন 2 টো কৈছে যে প্ৰতিটোৰ কাৰণে ইউনিক ইমেজ থাকিব লাগিব প্ৰতিটো এলিমেন্টছৰ ইউনিক ইমেজ কি ইমেজ ইউনিক অসমীয়াত কোৱা হয় একক একক প্ৰতিবিম্ব থাকিব লাগিব আৰু গটেই কেইটাৰে থাকিব লাগিব গটেই কেইটা এলিমেন্টছৰ প্ৰথম যেটো সেট থাকিব সেই সেটৰ গটেই কেইটা এলিমেন্টৰ বাবে একটা ইউনিক এলিমেন্টছ থাকিব লাগিব সেট বি তেতিয়াহে যেতিয়া এই কন্ডিশন দুটা ফুলফিল হ'ব তেতিয়াহে আমি ক'ব পাৰিম যে সেই সম্পৰ্কটো এটা কি হ'ব আমাৰ সেই সম্পৰ্কটো আমাৰ এটা ফলন হ'ব ফাংশনস হ'ব সো আই হোপ ক্লিয়াৰ এতিয়া মই ডেফিনেশনটো তোমালোকক লৈ গৈছো কি কৈছে ডেফিনেশনটো সো অসমীয়াত চ কি কৈছে যে এফ কৈছে এটা যে সংহতি এৰ পৰা সংহতি বি লৈ এটা সম্বন্ধ তাৰমানে এইটো f is a relation from a to b ইয়াতে কৈছে a relation f from set a to b ওকে এই সম্বন্ধটোক f সম্বন্ধটোক ফলন বুলি কোৱা হ'ব is said to be a function কেতিয়া ফলন বুলি কম কেতিয়া ফাংশন বুলি কম যদি সংহতি এৰ প্ৰত্যেক উপাদানৰ বি সংহতিত এটা প্ৰতিচ্ছায়া থাকে এটাহে মাত্ৰ অলৰেডি মই কৈছো তে every element every কৈছে every element of set a মানে প্ৰথম সেটটোৰ প্ৰত্যেকটো গটেই এলিমেন্টৰে এটা এটাকে কি থাকিব লাগিব has one and only one image in set b প্ৰতিটোৰে এটা এটা ইমেজ থাকিব লাগিব কত set b তেতিয়া আমি কি বুলি কম ফাংশনস in other words ইয়াতে সোৱা মই যি দুটা কন্ডিশন লৈছো দুটা এটা লাইনত লিখি দিছে কেনেকুৱাকে লিখি দিছে মই আকৌ এবাৰ কৈছো কি কৈছে সোৱা যে যদি সংহতি এৰ প্ৰত্যেকটো উপাদান প্ৰত্যেকটো আহি গল তাৰমানে এৰ গটেই কেইটা থাকিব লাগিব উপাদান মানে মৌল উপাদানৰ সংহতি বিত এটাহে মাত্ৰ প্ৰতিচ্ছায়া থাকে তো গটেই কেইটাৰে এটা এটা থাকিব লাগিব তো দুটা কন্ডিশন একেলগত মই এটা ভাঙি দিছো তোমালোকক ইজি কৰাৰ কাৰণে ক্লিয়াৰ তো হেতুৱে কৈছে ইন আদাৰ ওয়ার্ডস আৰু কি ক'ব পাৰো a function f is a relation from a non-empty set a to a non-empty set b such that the domain of f is a তাৰ মানে f ৰ যেটো ডোমেইন হ'ব এটো কি হ'ব লাগিব যেটো সেট প্ৰথম হেতুৱে মই যেটো অলৰেডি কলো প্ৰথম কন্ডিশনটো and no two distinct ordered pairs of f have the same first element কৈছে যে যিকোনো দুটা অৰ্ডাৰ পেয়াৰৰ যেনেকুৱা ইয়াতে এটা অৰ্ডাৰ পেয়াৰ লৈছো a,1 a,2 দুটা যিকোনো অৰ্ডাৰ পেয়াৰৰ প্ৰথম এলিমেন্ট দুটা সেম হ'ব নোৱাৰিব যেনেকুৱা ইয়াতো এইটো হলে আমাৰ ফলন ফাংশন নহব ফলন নহব তো হেতুৱে কৈছে আলটিমেটলি অসমীয়াত সোয়াবা এটা অৰিক্ত সংহতি এৰ পৰা এটা অৰিক্ত সংহতি বি লৈ f এটা ফলন যাতে f ৰ আদি ক্ষেত্ৰ মানে মই অলৰেডি কলো ডোমেইনটো প্ৰথম গটে সেটটো ডোমেইন হ'ব লাগিব ফাংশন হ'বলৈ গলে আৰু f ৰ যিকোনো দুটা পৃথক ক্ৰমিক জোৰৰ একে প্ৰথম উপাদান নাই তাৰ মানে প্ৰথমটো একে হ'ব নোৱাৰিব যেনেকুৱা মই কৈছো a1 a2 যদি দুটা হয় এৰ কাৰণে কেইটা ইমেজ থাকিব দুটা ইমেজ তো আমি কৈছো যে ইউনিক ইমেজ হ'ব লাগিব প্ৰতিটোৰ কাৰণে সো সেই কাৰণে দুটা ফাৰ্স্ট এলিমেন্ট থাকিব নোৱাৰিব যে ফাংশন হ'বলৈ হলে সেই অৰ্ডাৰ পেয়াৰ পৰত ক্লিয়াৰ তো এইখিনিয়ে কৈছে এতিয়া কোৱা আছে if f is a function from a to b যদি f এটা ফাংশন হয় a to b আৰু a, b is an ordered pair of the relation function তেতিয়া আমি কম যে f of a equal to মানে function of the element a equal to the element b তাহলে এই অর্ডার পেয়াৰৰ এটুক আমি ফাংশন বুলি ডিফাইন কৰিম যে b2 কাৰ পৰা হৈছে যে ফাংশন এৰ তো এনেকুৱাকে লিখা হয় আমি where b is called the b2 কি হ'ব আমাৰ ইমেজ হ'ব b is called the image of a under f
এফ ফাংচনৰ কাৰণে বিটো এৰ ইমেজ আৰু এটোক বিৰ কি বুলি কোৱা হ'ম, এটোক আমি কি বুলি ক'ম, প্ৰি ইমেজ, অসমীয়াত ক'ব প্ৰতিচ্ছায়া আৰু পূৰ্বচ্ছায়া। ঠিক আছে, তো এইখিনি অসমীয়াত প্ৰতিবিম্ব বা পূৰ্ববিম্ব বুলিও কোৱা হয়। তো আই হোপ তোমালোকৰ এইখিনি কনচেপ্ট ক্লিয়াৰ হৈছে। এতিয়া মই এই কনচেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকৰ বাবে এটা এক্সাম্পল ল'ম, মই আৰু এটা এক্সাম্পল ল'ম। আৰু তাৰ আগতে মই আৰু এখন কথা কৈছোঁ যে চিম্বলিকেলি কেনেকৈ লিখা হয় ফাংচনটো। মই অলৰেডি কৈছোঁ যে ৰিলেশ্যনটোৱে ফাংচন, যে এটা স্পেচিয়েল টাইপৰ ৰিলেশ্যন। স্পেচিয়েল টাইপৰ ৰিলেশ্যনটো কি হ'ল তাৰমানে, যে সেই ৰিলেশ্যনৰ মানে ডমেইনটো কি হ'ব লাগিব, গোটেই সম্পূৰ্ণ ছেট হ'ব লাগিব, আৰু প্ৰতিটো ডমেইনৰ প্ৰতিটো এলিমেণ্টছৰ কি হ'ব লাগিব, এটা আৰু এটাহে ইউনিক এলিমেণ্টছ থাকিব লাগিব, ইউনিক ইমেজ থাকিব লাগিব ইন ছেকেণ্ড ছেট, মানে যিটো ছেকেণ্ড ছেটলৈকে ৰিলেশ্যনটো আছে। চ' ডেটছ ইট। তো এইটো আমি এনেকুৱাকৈও লিখিব পাৰোঁ, বা আমি এনেকুৱাকৈ এ টু বি ওপৰত এইটো ৰিলেশ্যন মানে ফাংচন চিম্বলটো এফটো লিখি দিওঁ। ইয়াৰ পৰা বি ফলনটো এনেকৈ বুজোৱা হয়, এনেকুৱাকৈও বুজোৱা হয়। চ' আই হোপ তোমালোকৰ ক্লিয়াৰ। মই আৰু বেছি ক্লিয়াৰ কৰাৰ কাৰণে মই তোমালোকৰ কাৰণে এটা সৰু এক্সাম্পল লৈছোঁ। এতিয়া চোৱা, চিত্ৰটো ভালদৰে লক্ষ্য কৰা। মই ইয়াতে দুটামান চিত্ৰ লৈছোঁ। যে চোৱা, এইটোৰ ক্ষেত্ৰত আমি অলৰেডি আলোচনা কৰিলোঁৱে যে ইয়াৰে প্ৰতিটো এলিমেণ্টছৰ কি হৈ আছে, গোটেইকেইটা এটা এটাহে ইমেজ আছে ছেট বিট। চ' গতিকে এইটো এটা ফাংচন হ'ব, কাৰেক্ট। এতিয়া চোৱা, এইটোৰ ক্ষেত্ৰত ইয়াতে কেইটা এলিমেণ্টছ আছে, তিনিটা, কিন্তু এটাৰ কোনো ইমেজে নাই। চ' এইটো হ'ব পাৰিবনে নাই? আমি গম পাইছোঁ যে এৰ গোটেইকেইটাৰে এটাও বাদ থাকিব নোৱাৰিব, গোটেইকেইটাৰে এটা ইমেজ। তো এইটো নহয়। এতিয়া এইটো চোৱা, ইয়াৰে তিনিওটাৰে ইমেজ আছে, কিন্তু এতিয়া চোৱা, এৰ ইমেজ এটা আছে, কাৰেক্ট, বিৰ ইমেজ এটা আছে, কাৰেক্ট, চিৰ ইমেজ কেইটা হৈ আছে, এক্সও হয়, জেডো হয়। আমি কি পাইছোঁ যে প্ৰতিটোৰ এটাহে ইমেজ থাকিব বিত, কিন্তু চিৰ ক্ষেত্ৰত কি হৈ আছে, দুটা ইমেজ। চ' নহ'ব। চ' এইটো যদি বুজি পাইছা তোমালোকে অল কনচেপ্ট অফ ফাংচন বুজি পাইছা, যে কোনটো ৰিলেশ্যন আমাৰ ফাংচন হ'ব। আই থিংক তোমালোকে এতিয়া ক্লিয়াৰ হৈছে। এতিয়া আমি আহিছোঁ এটা সৰু এক্সাম্পল লৈ। এক্সাম্পলটো ল'লে তোমালোকৰ আৰু যিখিনি মানে ডাউট আছে, আই থিংক তোমালোকৰ সেই ডাউটটো ক্লিয়াৰ হ'ব ভালদৰে। চোৱা, এক্সাম্পলটো কি লৈছোঁ দেখা পাইছানে নাই মই নাজানো। এইটো উদাহৰণ 10 হয় তোমালোকৰ বুকৰ এক্সাম্পলটো। যদি দেখা পোৱা নাই তোমালোকে ৰেজলিউশ্যনটো হাই কৰি ল'বা। চোৱা, ধৰা হ'ল এন স্বাভাৱিক সংখ্যাৰ সংহতি। এনত সম্বন্ধ আৰৰ সংজ্ঞা এনেদৰে দিয়া আছে, আৰ ইজ ইকুৱেল টু অৰ্ডাৰ পেয়াৰ এক্স কমা ৱাই, ৱাই ইকুৱেল টু টুৱাইছ এক্স, এক্স ৱাই বিলংছ টু এন। চ' আৰৰ আদিক্ষেত্ৰ, সহক্ষেত্ৰ আৰু পৰিসৰ কি, এই সম্বন্ধটো ফলন হয়নে? চোৱা, বহুত ডাঙৰ কুৱেশ্যন কৈছে। কি কৈছে তোমালোকৰ, যে লেট এন বি দ্য ছেট অফ নেচুৰেল নাম্বাৰ, এন নেচুৰেল নাম্বাৰ, এণ্ড দ্য ৰিলেশ্যন আৰ বি ডিফাইণ্ড অন এন। এনৰ ওপৰতে ডিফাইন কৰিছে ৰিলেশ্যনটো। তাৰমানে কি ওলাব লাগিব আমাৰ, এন ক্ৰছ এন। তো এন ক্ৰছ এন হ'লে আমাৰ গোটেইকেইটাই আহি যাব নেচুৰেল নাম্বাৰৰ যিমান অৰ্ডাৰ পেয়াৰ আছে, নেচুৰেল নাম্বাৰেৰে গঠিত যিমান অৰ্ডাৰ পেয়াৰ, অল আৰ বিলংছ টু দিছ মিনছ এন ক্ৰছ এন। এতিয়া তাৰে ওপৰত আৰু এটা ৰিলেশ্যন সেইটোৰ ওপৰত। এতিয়া আৰৰ এলিমেণ্টছ কি কৈছে আমাৰ, ভালদৰে মনোযোগ দিয়া। আৰৰ অৰ্ডাৰ পেয়াৰ কি দিছে, এক্স কমা ৱাই, আৰু এক্স ৱাই দুয়োটা এনত থাকে, ন' প্ৰব্লেম। কিন্তু কণ্ডিশ্যন কি দি দিছে আমাৰ, ৱাই ইকুৱেল টু টুৱাইছ এক্স, ৱাই ইকুৱেল টু 2x। চ' এইটো একদম ইজি। ৱাই ইকুৱেল টু যেতিয়া 2x কৰিম আমি, এইটো দিছে। তো ৱাই ইকুৱেল টু 2x মানে কি, এক্সৰ ভেলু এনত থাকে কৈছে, এক্স বিলংছ টু এন। তো এক্সৰ ভেলু কি হ'ব পাৰিব, 1 2 3 4 5 6 7 যিমান নেচুৰেল নাম্বাৰ অল, কাৰেক্ট। চ' এতিয়া 1ৰ ভেলু যদি আমি বহাই দিওঁ কি হ'ব, যেতিয়া আমি 1 বহাই দিম অৰ্ডাৰ পেয়াৰটো কিমান আহিব কোৱা। এক্সৰ ভেলু 1 বহাইছোঁ, ৱাইৰ ভেলু কি হ'ব, 2 × 1 হয় না নাই। চ' ৱাইৰ ভেলু কিমান আহিব, 2। তো যেতিয়া এক্সৰ ভেলু 2 ল'ম মই, কি আহিব, ৱাইৰ ভেলু কি আহিব, 2 2 × 4, 3 ল'লে কি আহিব, 2 3 × 6। তো এনেকুৱাকৈ আমাৰ ৰিলেশ্যনটো এলিমেণ্টছ আমাৰ কিমান হ'ব আমিও ক'ব নোৱাৰিম, ইনফাইনাইট হ'ব, কাৰণ নেচুৰেল নাম্বাৰে আমাৰ কিমানলৈকে আছে আমি নাজানো। এতিয়া আমাৰ কুৱেশ্যনটোত আহোঁ। আমাক কুৱেশ্যনটো কি কৈছে, হোৱাট ইজ দ্য ডমেইন, কোডমেইন এণ্ড ৰেঞ্জ অফ আৰ। এতিয়া আৰৰ ডমেইন কি হ'ব মোক কোৱা, ডি আৰ। মই এনেকুৱাকৈ লিখিলোঁ ডমেইন অফ আৰ। কি হ'ব ডমেইন অফ আৰ কোৱা, কোৱাচোন। কি থাকিব, ফাৰ্ষ্ট এলিমেণ্টখিনি 1 2 3, কাৰেক্ট নে নহয়, য়েছ অৰ ন', য়েছ। চ' গতিকে 1 2 3 ডট 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 ইনফাইনাইটলৈকে। চ' আল্টিমেটলি কি ডমেইনটো কি, এন। আৰু যেতিয়া ডমেইনটো এন, তাৰমানে আমি কি ক'ব, এন ইনটু এন, তাৰমানে ডমেইনটো আমাৰ এন হৈছে।
তো গতিকে এই ৰিলেশ্যনটো এটা আমাৰ ফাংচন হোৱাৰ চান্সেছ আছে না নাই আমাৰ ফাৰ্ষ্ট কণ্ডিশ্যনটো ছেটিছফাই কৰিছে অবভিয়াছলি কৰিছে যে দ্য ডমেইনটো কি হ'ব লাগিব আমাৰ যিটোৰ ওপৰত আমাৰ যিটো ছেটৰ ওপৰত আমাৰ ৰিলেশ্যনটো হৈছে সেই প্ৰথম ছেটটো কমপ্লিটটো হ'ব লাগিব তো কমপ্লিট হৈছে এতিয়া আমাক কি কৈছে দ্য ৰেঞ্জটো কি হ'ব আমি ট্ৰাই কৰোঁ চোৱা ৰেঞ্জটো কিহেৰে ষ্টাৰ্ট হৈছে 2 4 6 এনেকৈ গৈ থাকিব 2 4 6 ডট 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 ইয়েছ অৰ ন তাৰমানে কি হৈ আছে আল্টিমেটলি আমাৰ ছেট অফ ইভেন নাম্বাৰ্ছ ৰেঞ্জত কি হৈ আছে ইভেন নাম্বাৰ্ছ এণ্ড কডোমাইন কোনটো হ'ব কোৱা কডোমাইন কি হ'ব কডোমাইন কোনটো ছেকেণ্ড ছেটটো কি আমাৰ কৈছে এন ক্ৰছ এন চ' ছেকেণ্ড ছেটটো কি এন ছেকেণ্ড ছেটটো এন চ' কডোমাইন কি কডোমাইন ইকুৱেল টু এন কডোমাইনো এন কিন্তু আমাৰ ৰেঞ্জটো কি হ'ব 2 4 ছেট অফ অল ইভেন নেচুৰেল নাম্বাৰ্ছ তাৰমানে যুগ্ম স্বাভাৱিক সংখ্যা আমাৰ পৰিসৰটো আমাৰ যুগ্ম স্বাভাৱিক সংখ্যা ৰেঞ্জ মানে পৰিসৰ ডমেইন মানে আমাৰ আদিক্ষেত্ৰটো গোটেই আমাৰ বাস্তৱ সংখ্যাৰ সংহতিটোৱে হৈছে আৰু কডোমাইনটো কি হ'ব ছেকেণ্ড অৰ্ডাৰ পেয়াৰ আমাৰ ছেকেণ্ড ছেটটো যিটো যাৰ মাজত সম্বন্ধটো হৈছে ছেকেণ্ড ছেটটোক আমি কডোমাইন বুলি কওঁ এন তো গতিকে আমি গম পালোঁ ডমেইন কডোমাইন এন ৰেঞ্জটো আমি উলিয়াই ল'লোঁ এতিয়া আমাৰ কুৱেশ্যন কৈছে ইজ দিছ ৰিলেশ্যন এ ফাংচন এতিয়া এই সম্পৰ্কটো ফাংচন হয়নে নাই সম্পৰ্কটো আমাৰ ফাংচন হ'বনে নাই এইকেইটা অৰ্ডাৰ পেয়াৰলৈ এতিয়া গম পালোঁ যে প্ৰথমটো কথা কি যে আমাৰ যিটো ডমেইন হ'ব আদি ক্ষেত্ৰটো আমাৰ প্ৰথম ছেটটো হ'ব লাগিব ক্লিয়াৰ হৈছে ফাৰ্ষ্ট কণ্ডিশ্যন আৰু ছেকেণ্ড কণ্ডিশ্যনটো কি মানে প্ৰতিটোৰ কাৰণে বেলেগ বেলেগ মানে এটাৰ কাৰণে দুটা ইমেজ হ'ব নোৱাৰিব এটা এলিমেণ্টছৰ কাৰণে দুটা ইমেজ হ'ব নোৱাৰিব যেনেকৈ 1ৰ কাৰণে 2 হৈছে বেলেগ ইমেজটো হোৱা নাই 2ৰ কাৰণে 4 হৈছে 2ৰ কাৰণেতো আৰু বেলেগ হোৱা নাই 3ৰ কাৰণে 6 হৈছে বেলেগটো হোৱা নাই তো আল্টিমেটলি কি আমাৰ প্ৰথম ছেটৰ গোটেইকেইটা এলিমেণ্ট এছ'চিয়েট হৈ আছে নে নাই আছে আৰু প্ৰতিটোৰে একোটা পৃথক ইমেজ আছে প্ৰতিচ্ছায়া আছে তো গতিকে আমি ক'ব পাৰোঁ দিছ ৰিলেশ্যন ইজ এ ফাংচন আই হোপ ইট ইজ ক্লিয়াৰ এতিয়া মই আৰু এটা এক্সাম্পল লৈছোঁ তলৰ সম্বন্ধবোৰ ফলন হয়নে নাই পৰীক্ষা কৰা যুক্তি দিবা জাষ্টিফাই কৰিব দিছে যে দিছ ৰিলেশ্যনছ আৰ আমাৰ কি হয়নে নাই ফাংচনছ হয়নে নাই চ' প্ৰথম ৰিলেশ্যনটো কি লৈছে r ইকুৱেল টু 2,1 3,1 4,2 চ' এতিয়া আমি কেনেকৈ চাম আমাক কাৰ মাজত ৰিলেশ্যন আমাক সেইটো কোৱা নাই আমাৰ ৰিলেশ্যন এনে উঠাই দিছে আমাক কৈছে যে এইটো ফাংচন হয়নে নাই এতিয়া চাম আমি যদি আমি এইটো কি বনাওঁ এটা আমি যদি এনেকুৱা বনাওঁ চিম্পল ডায়েগ্ৰাম এটা বনাওঁ কোন আছে 2 3 4 প্ৰথমকেইটা তো ডমেইনত আছে 2 3 4 আৰু কডমেইনত কি আছে 1 ৰেঞ্জত কি আছে সৰি 1 আছে আৰু 2 আছে এইটো ৰেঞ্জ এতিয়া কৈছে 2ৰ পৰা 1লৈকে 2ৰ পৰা 1 ন প্ৰব্লেম আকৌ কৈছে 3ৰ পৰা 1 ন প্ৰব্লেম আকৌ কৈছে 4ৰ পৰা 2 এতিয়া আমি চাই এইটো ৰিলেশ্যন হয় নে নাই আমাক কি কৈছে ইয়াৰে গোটেইকেইটা এলিমেণ্ট এছ'চিয়েটেড হৈ থাকিব গোটেইকেইটা এলিমেণ্টৰে একোটা ইমেজ থাকিব লাগিব ফাৰ্ষ্ট কণ্ডিশ্যন কাৰেক্ট ছেকেণ্ড কণ্ডিশ্যন হৈছে প্ৰতিটোৰ কাৰণে ইউনিক ইমেজ 2ৰ ইমেজ কেইটা আছে এটাই আছে 3ৰ ইমেজ কেইটা আছে এটাই আছে 4ৰ ইমেজ কেইটা আছে দুটা আছে চ' দিছ ইজ অবভিয়াছলি এ ৰিলেশ্যন এক নম্বৰটো আমাৰ ৰিলেশ্যন য়েছ এই ফাংচন সৰি এক নম্বৰটো আমাৰ ফাংচন এতিয়া 2 নম্বৰটো দেখোঁ কি কৈছে 2,2 2,4 3,3 4,4 ইয়াতে মই আলোচনা কৰিছোঁ তথাপিও মই ডায়েগ্ৰাম আঁকি কৰিলে তোমালোকৰ কনফিউজনখিনি গোটেই ক্লিয়াৰ হ'ব লাগিব কি আছে আমাৰ ডমেইনত 2 3 4 ইমেজ কি দিয়া আছে 2 3 4 আছে 2 3 4 এতিয়া চোৱা কি আছে 2 to 2 আছে 2ৰ পৰা 2 আছে অ'কে 2ৰ পৰা আকৌ 4 দিছে 2ৰ পৰা আকৌ 4 দিছে অ'কে আকৌ কি দিছে 3ৰ পৰা 3 দিছে 3ৰ পৰা 3 অ'কে আকৌ কি কৈছে 4ৰ পৰা 4 অ'কে এতিয়া চোৱা তোমালোকে আমাৰ কণ্ডিশ্যন ছেটিছফাই হৈছে নে নাই ইয়াৰ গোটেইকেইটা এলিমেণ্টছে এছ'চিয়েট হৈ আছে ইমেজ আছে কাৰেক্ট প্ৰথম কণ্ডিশ্যন কাৰেক্ট গোটেইকেইটাৰ আছে ছেকেণ্ড কণ্ডিশ্যনটো কি হ'ব লাগিব যে প্ৰতিটোৰে ইউনিক ইমেজ থাকিব লাগিব 2ৰ ইমেজ কেইটা 2ও হয় 4ও হয় ইউনিকটো হোৱা নাই এটা আৰু কেৱল এটাহে প্ৰতিচ্ছবি থাকিব লাগিব প্ৰতিচ্ছায়া থাকিব লাগিব প্ৰতিবিম্ব থাকিব লাগিব কিন্তু 2ৰ প্ৰতিবিম্ব কেইটা হৈ আছে আমাৰ দুটা চ' অবভিয়াছলি দিছ ইজ নট এ ৰিলেশ্যন ক্লিয়াৰ তো ইয়াতে তোমালোকে ডাইৰেক্ট ছবি আঁকি কেনেকৈ ক'ব পাৰিবা জাষ্ট তোমালোকে মনোযোগ দিয়া মাইণ্ড দিয়া আমি অলৰেডি পাইছিলোঁ যে
যিকোনো অৰ্ডাৰ পেয়াৰৰ প্ৰথম এলিমেণ্টটো দুটা হ'ব নোৱাৰিব, অকল এটাই থাকিব। যেনেকুৱা এইটো অৰ্ডাৰ পেয়াৰতো 2 আছে, এইটোতো অৰ্ডাৰ পেয়াৰতো 2 আছে, ইয়াতেও 2 আছে অৰ্ডাৰ পেয়াৰত, ইয়াতে 2, মানে দুটা অৰ্ডাৰ পেয়াৰৰ ছেম ফাৰ্ষ্ট এলিমেণ্টটো ছেম হ'ব নোৱাৰে। চ' চিম্পল, একদম ইজিলি তোমালোকে ডিটেক্ট কৰিব পাৰিবা। এতিয়া আহিছোঁ 3 নম্বৰটো কি কৈছে, 1, 2, 2, 3, 3, 4, 4, 5, 5, 6, 6, 7। এতিয়া চান্সেছ আছে নাই কোৱাচোন? আমাৰ প্ৰথম কেইটাতো টেনশ্যন নাই, 1, 2, 3, 4, 5, 6 গোটেইকেইটাই আছে। ক্লিয়াৰ? চ' 1ৰ পৰা 2, 2ৰ পৰা 3, 3ৰ পৰা 4, 4ৰ পৰা 5, 5ৰ পৰা 6, 6ৰ পৰা 7। চ' এতিয়া কি হ'ব অলপ ভাবাচোন, ভাবিছানে? চোৱা, 1ৰ পৰা 2, 2ৰ পৰা 3 গোটেইকেইটা প্ৰথম এলিমেণ্ট কেইটা গোটেইকেইটা 2ৰ এলিমেণ্ট, 3ৰ এলিমেণ্ট, 3 আছে, 4 আছে, 5 আছে, 6 আছে, গোটেইকেইটাৰে এটাই আছে, 1ততো বেলেগ আৰু নাই। চ' গতিকে এইটো আল্টিমেটলি ৰিলেশ্যন ইয়েছ। তো চিম্পল চাইও ক'ব পাৰিবা। যদি প্ৰথম অৱস্থাত তোমালোকৰ টাফ লাগে, মই এটাই তোমালোকক ৰেকমেণ্ড কৰিম, এনেকুৱাকৈ কাৰ চিত্ৰটো ডায়েগ্ৰামটো আঁকিবা, এৰ' ডায়েগ্ৰামটো আঁকিবা, ইজিলি তোমালোকে ক'ব পাৰিবা হুইচ ইজ ইয়ৰ ফাংচন এণ্ড হুইচ ইজ নট এ ফাংচন। চ' আৰু কেইটামান এক্সাম্পল মই দিছোঁ তোমালোকৰ, সেইকেইটা অলৰেডি আলোচনা কৰা এক্সাম্পলবোৰ তোমালোকৰ বুকৰ হয়। তো এইখিনি এক্সাম্পল আমি চাই ল'ম। Which of the following is a relations or functions? A to B. Write their domain and range. Domain range লিখিব দিছে, if not a function give reasons. যদি ফাংচন নহয় ৰিজন দিব কৈছে। ইয়াতে কৈ দিছে এই ৰিলেশ্যনটো কাৰ কাৰ মাজত, এ এণ্ড বি, এ বি দিয়া আছে। এতিয়া কথা হ'ল এইটো এই ৰিলেশ্যনটো ফাংচন হ'ব নে নাই, আমি চাম যে ইয়াৰে ডমেইনটো এ হয় না নাই। ডমেইন 1, 3, 4, 8, 1, 3, 4, 8 হ'বনে নাই? এতিয়া চাম ইয়াতে কোনোবা ডাবল পেয়াৰ আছে নেকি, অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেণ্টটো ছেম আছে নেকি, নাই। চ' গতিকে হ'বনে নাই মোক কোৱা? অবভিয়াছলি কাৰেক্ট, দিছ ইজ এ হোৱাট, ফাংচন। এতিয়া ইয়াৰ ডমেইন কোনখিনি, 1, 3, 4, 8, ৰেঞ্জ কোনখিনি, -2, 7, -6, 1। চ' দিছ ইজ, বেলেগ একো নাই। এতিয়া ছেকেণ্ডটো চাওঁ, এইটো ফাংচন হ'ব নে নাই, 1, 0, 1, -1, 2, -3, 4, 0। এতিয়া চোৱা, এইটো অৰ্ডাৰ পেয়াৰ আৰু এইটো অৰ্ডাৰ পেয়াৰ ভালদৰে লক্ষ্য কৰা, কি কৈছে, ফাৰ্ষ্ট অৰ্ডাৰ পেয়াৰৰ প্ৰথম এলিমেণ্ট দুটা কি, দুটাৰে ছেম। চ' এইটো হ'ব নেকি? একৰ দুটা ইমেজ হ'লে নাই, 1ৰ দুটা ইমেজ, 1ৰ পৰা এবাৰ যাব 0ত, এবাৰ যাব 1ৰ পৰা -1ত। তো এইটো হ'ব নেকি? কেতিয়াও নহয়। চ' দিছ ইজ নট। তো ইয়াৰে আমাৰ ডমেইন আৰু ৰেঞ্জটো ওলাই থৈ দিয়ে। ডমেইন হ'ব 1, 2, 4, 1, 2, 4, ৰেঞ্জ হ'ব -1, 3, 10। চ' আই হোপ ক্লিয়াৰ। এতিয়া এইটো চোৱা, এ বি, বি চি, চি বি, ডি চি। কৈছে এ বি, এৰ পৰা বি, বিৰ পৰা চি, চিৰ পৰা বি, ডিৰ পৰা চি। চ' গতিকে ডুপ্লিকেট নাই, প্ৰতিটোৰে এটা এটা ইমেজে আছে। এতিয়া চাম আমি ইয়াৰে ডমেইনটো কি হয়, এ হ'ব, বি হ'ব, চি হ'ব, ডি হ'ব, এ বি চি ডি। কিন্তু ইয়াতে আমাক দিয়া কি কি আছে, এ বি চি ডি ই প্ৰথম ছেটটো। তো মই কৈছিলোঁ যে ডমেইনটো কি হ'ব লাগিব, প্ৰথম ছেটটো হ'ব লাগিব, কিন্তু আমাৰ কি মিচিং হৈ আছে, ই এলিমেণ্টছৰ কোনো ইমেজ নাই। চ' গতিকে যিহেতু এটা ইমেজ বাদ পৰি গ'ল, এটা এলিমেণ্ট বাদ পৰি গ'ল, তাৰ কোনো ইমেজ নাই। চ' গতিকে এইটো ৰিলেশ্যন ফাংচন হ'ব নে নাই, নহয়। চ' দিছ ইজ দ্য ৰিজন। এতিয়া ডি নম্বৰত আহা, কি কৈছে, 2, 4, 3, 9, 4, 16, 5, 25, 6, 36। তো ডমেইনখিনি 2, 3, 4, 5, 6, 2, 3, 4, 5, 6। অ'কে, চ' গতিকে গোটেইকেইটাৰে ছিংগল ইমেজ, 2, 4, 3, 9, 4, 16, 5, 25, 6, 36। চ' এইটো অবভিয়াছলি কি হ'ব আমাৰ, ফাংচন হ'ব। ডমেইনখিনি ডমেইন, ৰেঞ্জখিনি ৰেঞ্জ, ছেকেণ্ড এলিমেণ্টছখিনি, আই থিংক এইটোতো কৰিব পাৰিবা। এতিয়া ইত আহিছোঁ, 1, -1, 2, -2, 3, -3, 4, -4, 5, -5 হ'বনে নাই? কি কি আছে ডমেইন, 1, 2, 3, 4, 5। ইয়াতে প্ৰথম ছেটটো কি দিছে, 0 আছে, 0ৰ লগত কোনো 0 এলিমেণ্টছটো থাকি গ'ল, তো গতিকে 0ৰ ইমেজে নাই। চ' গতিকে এইটো ফাংচন নহ'ব, চিম্পল। এতিয়া এইটোত আহিছোঁ, চাইন এইটো দিছে, চাইন π/6, 1, কছ π/6, টেন π/6, কট π/6। এতিয়া চাওঁ ডমেইনত এই গোটেইকেইটা আছে নে নাই, চাইন, কছ, টেন, কট, চাইন π/6, কছ, টেন, কট আছে। তো গতিকে ফাৰ্ষ্ট কণ্ডিশ্যনটো কাৰেক্ট। এতিয়া ছেকেণ্ড কণ্ডিশ্যনটো চাম যে ইউনিক আছে না ক'ৰবাত ডুপ্লিকেট হৈ আছে নেকি, চাইনৰ এটাই আছে, কছৰ এটাই, টেনৰ এটাই, কটৰ এটাই। তো এইটো হ'বনে নাই, অবভিয়াছলি হ'ব। অ'কে, এফ ইজ এ ফাংচন।
সো ডোমেইন ৰেঞ্জটো ওলাই ল'লে ডোমেইনটো এইটোৱে হ'ব ফাংচন যদি এটা ফাংচন হয় তাৰ ডোমেইন কোনটো প্ৰথম সেটটোৱে হ'ব এতিয়া লাষ্ট এইটো কোশ্চেন আছে আমাৰ a, b, a, 2, b, 3, b, 4 এতিয়া চোৱা এ দুটা অকাৰেঞ্চ আহি গ'ল তো গতিকে নহ'ব আৰু ইমান ভাবি থাকিব লগ নাই চ' মই ভাবোঁ তোমালোকৰ হৈ গৈছে আজিৰ ইয়াতে আমি আজি সমাপ্ত কৰিব ওলাইছোঁ চ' তোমালোকৰ যদি কিবা ডাউট থাকে ফাংচন ৰিলেটেড মই গোটেইখিনি কনচেপ্ট দিছোঁ নেক্সট ক্লাছত আমি ডিছকাছ কৰিম কিছুমান স্পেচিয়েল টাইপ অফ ফাংচনছ চ' তাৰ আগতে মই এবাৰ এটাই ৰিকুৱেষ্ট কৰিম তোমালোকে যিমান প্ৰব্লেম পোৱা বুকৰ এক্সাম্পলখিনি ট্ৰাই টু ছল্ভ ইট আউট থেংক ইউ